বিনিয়োগ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছো। চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক শেয়াৰ কমেন্ট আদিবোৰ কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি দিব। নমস্কাৰ, আজি আমি পোৰ্টফলিঅ'ত থকা 9টা ইটিএফৰ ইয়াৰলি পাৰফৰমেন্স চাবলৈ চেষ্টা কৰিম আৰু 1 ইয়াৰত আমি কিমান ROI জেনাৰেট কৰিলো সেইটো ডিটেইলত চাম। প্ৰথমতে আছে নিপন ইণ্ডিয়া ইটিএফ নিফটি 50 20 বা নিফটি 20। এই ইটিএফটোৱে ইণ্ডিয়াৰ টপ 50টা কোম্পানীত ইনভেষ্ট কৰে আৰু লাষ্ট 1 ইয়াৰত এই ইটিএফটোৱে আমাৰ ইনভেষ্টমেণ্টৰ বিপৰীতে 10.46% ৰিটাৰ্ণ দিছে। 2 নম্বৰত আছে নিপন ইণ্ডিয়া ইটিএফ নিফটি বেংক 20 বা বেংক 20। এই ইটিএফটোৱে ইণ্ডিয়াৰ টপ বেংকসমূহত ইনভেষ্ট কৰে আৰু লাষ্ট 1 ইয়াৰত আমাৰ ইনভেষ্টমেণ্টৰ বিপৰীতে 15.52% ৰিটাৰ্ণ দিছে। 3 নম্বৰত আছে সকলোৰে প্ৰিয় নিপন ইণ্ডিয়া ইটিএফ গোল্ড 20 বা গোল্ড 20। গোল্ডে এটা বেলেগ লেভেলত পাৰফৰ্ম কৰি আছে আৰু লাষ্ট 1 ইয়াৰত এই ইটিএফটোৱে 71.05% ইনভেষ্টমেণ্টৰ বিপৰীতে ৰিটাৰ্ণ দিছে। 4 নম্বৰত আছে নিপন ইণ্ডিয়া চিলভাৰ ইটিএফ বা চিলভাৰ 20। EV সোলাৰ পেনেল আদিবোৰত চিলভাৰৰ ইউজ খুব হোৱা দেখিবলৈ পোৱা গৈছে, সেইকাৰণে চাগে চিলভাৰ অল টাইম হাই ট্ৰেড কৰি আছে আৰু এই ইটিএফটোৱে লাষ্ট 1 ইয়াৰত 124.55% ৰিটাৰ্ণ দিছে। 5 নম্বৰত আছে মতিলাল ওছৱাল নেছডেক 100 ইটিএফ বা মন 100। এই ইটিএফটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেছডেক ইণ্ডেক্সক ৰিপ্ৰেজেণ্ট কৰে আৰু লাষ্ট 1 ইয়াৰত এই ইটিএফটোৱে 17.92% ৰিটাৰ্ণ দিছে। 6 নম্বৰত আছে নিপন ইণ্ডিয়া ইটিএফ হেংছেং 20। এই ইটিএফটোৱে হংকং ষ্টক এক্সচেঞ্জৰ হেংছেং ইণ্ডেক্সক ৰিপ্ৰেজেণ্ট কৰে আৰু লাষ্ট 1 ইয়াৰত এই ইটিএফটোৱে 44.78% ইনভেষ্টমেণ্টৰ বিপৰীতে ৰিটাৰ্ণ দিছে। 7 নম্বৰত আছে মতিলাল ওছৱাল ইণ্ডিয়াৰ ডিফেন্স ইটিএফ বা MO ডিফেন্স। এই ইটিএফে ইণ্ডিয়াৰ ডিফেন্স ছেক্টৰত ইনভেষ্ট কৰে আৰু লাষ্ট 1 ইয়াৰত এই ইটিএফে 15.25% ইনভেষ্টমেণ্টৰ বিপৰীতে ৰিটাৰ্ণ দিছে। 8 নম্বৰত আছে নিপন ইণ্ডিয়া ইটিএফ নিফটি PSU বেংক 20 বা PSU বেংক 20। এই ইটিএফে ইণ্ডিয়াৰ PSU বেংকসমূহত ইনভেষ্ট কৰে আৰু লাষ্ট 1 ইয়াৰত এই ইটিএফে 25.77% ৰিটাৰ্ণ দিছে। 9 নম্বৰত আছে মিৰাই এছেট NYSE ফেং প্লাছ ইটিএফ বা মাফাং। এই ইটিএফে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জৰ ফেং প্লাছ ইণ্ডেক্সক ৰিপ্ৰেজেণ্ট কৰে আৰু লাষ্ট 1 ইয়াৰত এই ইটিএফে 24.76% ইনভেষ্টমেণ্টৰ বিপৰীতে ৰিটাৰ্ণ দিছে। এতিয়া যদি আমি 9টা ইটিএফৰ ইয়াৰলি ৰিটাৰ্ণক টোটেল কৰোঁ তেতিয়াহ'লে সেইটো হ'ব 344.27% আৰু ইয়াক 9ৰে ডিভাইড কৰিলে হ'ব 38.25%। মানে লাষ্ট ইয়াৰত এইকেইটা ইটিএফে 38.25% টোটেল ৰিটাৰ্ণ দিছিল, যিটো সঁচাকৈয়ে এমেজিং ৰিটাৰ্ণ। আৰু ইয়াক যদি 12 মান্থে ডিভাইড কৰোঁ তেতিয়া প্ৰতি মাহে পৰিব 3.18% ৰিটাৰ্ণ। দেখিলে ইটিএফৰ কামাল। আৰু মান্থলি উইকলি কৰা ছুইং ট্ৰেডবোৰটো এক্সট্ৰা কৰি আছেই। যিসকলে ইটিএফত ইনভেষ্ট কৰে তেখেতসকলে এই ৰিটাৰ্ণটোৰ গুৰুত্ব ভালকৈ বুজিব পাৰিব। আশা কৰোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কিছু ভেলু দিব পাৰিছোঁ। চেনেলটো ছাবস্ক্ৰাইব, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আদিবোৰ কৰি দিব। জয় আই অসম।